হেল্ল' ফ্ৰেণ্ডছ, মই এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু আমাৰ ষ্টাফটো একেলগে আমি এতিয়া পিকনিকলৈ গৈ আছোঁ। আৰু এয়া 2026ৰ প্ৰথমটো পিকনিক স্কুলৰ ফালৰ পৰা। আৰু আমি এতিয়া গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ। ক'ত যাম আপোনালোকে শেষত দেখিব বাৰু, একেবাৰে স্কিপ নকৰাকৈ চাই থাকক। এয়া শালবাৰীৰ মাজেৰে গৈ আছোঁ পিকনিক স্থলীলৈ। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, দুইফালে গছ, এইবিলাক শাল গছ হয়, যিহেতু শালবাৰী নাম, ইয়াত সকলো শাল গছেই পোৱা যায়। এয়া মই আৰু মোৰ লগতে মিছ, আৰু পিছৰ চিটত বহি আছে আৰু দুগৰাকী মিছ। আমি 4গৰাকী মিছ একেলগে গৈ আছোঁ এখন গাড়ীত। আৰু আমাৰ লগত আছে মৰম লগা ছাত্ৰ ছাত্ৰীসকল। অৱশ্যে আৰু ছাত্ৰ ছাত্ৰী বেলেগ গাড়ীত আহি আছে, আৰু দুখন গাড়ীত। আমি এতিয়া আহি পাইছোঁ হাতীগেট। এই ঠাইখিনিৰ নাম হাতীগেট বুলি কয়। এই হাতীগেট পাৰ হৈ আমি যোন ঠাইত পিকনিক খাবলৈ যাম সেই ঠাইখিনিলৈ গৈ আছোঁ। চাওকচোন ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে যদি অহা নাই, আহি চাবচোন এনেকুৱা ঠাইত, আপোনালোকৰ মন জোৰ পৰি যাব। আমি ভালুকপুঙৰ দিশে গৈ আছোঁ। অৱশ্যে ভালুকপুং পাবগৈ নালাগে, আমি আমাৰ পিকনিক স্থলী পাম আৰু। দূৰণিত পাহাৰ, ইমান ধুনীয়া পৰিৱেশ। আৰু আমাৰ এয়া পিকনিক স্থলী ৰাস্তালৈ সোমাই গৈছোঁ। এই ৰাস্তাৰে গৈ আমাৰ পিকনিক স্থলী পামগৈ। অৱশ্যে এই ঠাইখিনিৰ নাম হ'ল চতাই। এই ঠাইখিনিৰ নাম চতাই বুলি কয়। আৰু এই ঠাইৰে গৈ আমি জীয়া ভৰলীৰ ওচৰ পামগৈ। মানে আমি য'ত পিকনিক খামগৈ সেই ঠাইখিনিৰ লগতে জীয়া ভৰলীখন আছে। এইখন পথাৰ। আৰু আমি জীয়া ভৰলী এটুকুৰা জুৰি ফাটি আহি এই দুফালে বৈ আহিছে। ইয়াত যিহেতু গৰু ছাগলী আছে পানী খাবলৈ, আমি মোনা ডাঙাৰ প্ৰচেছ চলি আছে। আমি মোনা দাঙি আছোঁ, বাকীখিনি পিছফালে আছে, আধা আগেদি গ'ল। আমি আহি পালোঁহি আমাৰ পিকনিক স্থলী। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। আনফালে আমাৰ পিকনিকৰ খানা বনাই থকা হৈছে। মায়ে মাংস বনাই আছে, আৰু আনফালে ভাতটো বহোৱা হৈছে। এই চৰুটোত ভাত বহোৱা আছে। বেছি সময় হোৱা নাই বাবে উতল অহা নাই ভাতৰ। আৰু বাকীখিনি সামগ্ৰীও ৰেডি কৰা হ'ল বাৰু। চালাড তালাড বনাই একে ৰেডি কৰি থোৱা হৈছে। আৰু মোৰ অলপ গৰম লগাৰ বাবে গছৰ তললৈ আহিলোঁ। আৰু আঁতৰত হোৱা ছাত্ৰ ছাত্ৰীসকলে ফটো উঠি আছে। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।